আৰু মানে যিটো কেদাৰনাথ মন্দিৰলৈ যোৱা ৰাস্তা সেই ৰাস্তাটোৰ অৱস্থা চাব নেকি এয়া চাওক গোটেইটো খহি গ'ল সেইটো এটা ৰাস্তা আছিলে কেদাৰনাথ মন্দিৰলৈ যোৱা কিন্তু এতিয়া বন্ধ আৰু কেনেকৈ আপোনালোকে আজি এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক আমি কি পৰিস্থিতিত আছোঁ আপোনালোকে ধুনীয়াকৈ গম পাব হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটোৱে বিচাৰোঁ থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আৰু যিহেতু আমি গহপুৰ হাৱাজানৰ পৰা চাইকেল ৰাইড কৰিছিলোঁ উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰলৈকে আৰু অসমবাসী ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ লৈ আমি উপস্থিত হৈছিলোঁ হৰিদ্বাৰত চাইকেল থৈ আমি গাড়ীত আহিবলগীয়া পৰিস্থিতি পৰিলোঁ কি কাৰণে পৰিস্থিতি হ'ল মানে হয়তো বহুতে গম পাই আছে এইকেইদিন নিউজে পেপাৰ দি আছে কেদাৰনাথ মন্দিৰৰ পৰিস্থিতি একেবাৰে ভাল নহয় যিহেতু সেয়েহে আমি ভাবিছিলোঁ হৰিদ্বাৰত চাইকেল থৈ আহি গাড়ীত আহিলোঁ গাড়ীত আহি মেলি আধা বাটতে মানে আমাক নমাই দিলে মানে গাড়ী আহিব নিদিয়ে পূৰা পুলিচৰ চেকিঙত গেট বন্ধ হৈ আছে ৰাস্তা ডাঙৰ শিল খহিছে পৰ্বতৰ মানে গোটেই মানুহ মৰিছে লগতে গোটেই সেইকাৰণে গাড়ীবোৰ আহিব নিদিলে আৰু 70 কিলোমিটাৰ খোজকাঢ়িলে আমি মানে তেতিয়া কেদাৰনাথ মন্দিৰ ভাগ পামহি বুলি ভাবিছিলোঁ যিয়ে নহয় ইমান দূৰ যেতিয়া আমি আহিছোঁ ভাবিছোঁ যে 70 কিলোমিটাৰ আমি খোজকাঢ়িব নোৱাৰিম কেলৈ যিয়ে নহয় আমি মহাদেৱক সাক্ষী কৰি যিহেতু আমাৰ এই যাত্ৰাটো কৰা হৈছিল আৰু মহাদেৱকে সাক্ষী কৰি আমি খোজকাঢ়িবলৈ আমি আৰম্ভ কৰি দিলোঁ আৰু তেনেকৈ খোজকাঢ়িলোঁ প্ৰায় আমি 40 কিলোমিটাৰ যেতিয়া খোজকাঢ়ি আহি পালোহি ইয়াৰ পৰা মানে 30 কিলোমিটাৰ গ'লে কেদাৰনাথ মন্দিৰত বাবাক দৰ্শন কৰিব পাৰিম কিন্তু আমাৰে ভাগ্য বেয়া নে কি নাজানো যে এতিয়া মানে 30 কিলোমিটাৰ মাজত আমি ফচি গ'লোঁ মানে এতিয়া আমি ইফালেও যাব নোৱাৰা হ'লোঁ মন্দিৰলৈও যাব নোৱাৰা হ'লোঁ সেইফালে ঘৰলৈকো যাব নোৱাৰা হ'লোঁ গোটেই ৰাস্তা ভাগি ছিগি অৱস্থা নাই মন্দিৰলৈ যোৱা ৰাস্তাটোতো আপোনালোকে দেখিছে কেনেকুৱা অৱস্থা হৈ আছে এইকেইদিন আৰু কি কৰোঁ কি নকৰোঁ মানে আমি ভাবি পোৱা নাই সঁচাকৈ আমি যিহেতু ইমান ধুনীয়া এটা মনত আশা লৈ আহিছিলোঁ অসমবাসী ৰাইজৰ মৰম চেনেহ লৈ আহিছিলোঁ যে আমি ধুনীয়াকৈ বাবা কেদাৰনাথক দৰ্শন কৰিম বহুত বেছি ভাল লাগিব সকলো অসমবাসী ৰাইজৰ বাবে আমি সেৱা ল'ম আৰু যিহেতু এই মন্দিৰ ভাগত বহুতো আহিবলৈ এটা মনত আশা থাকে কিন্তু বহুতে আহিব নোৱাৰে নহয়নে বাৰু কিন্তু আমাৰ সেই আশাটো আমাৰো আছিল কিন্তু আমি যে আহিম বুলি এটা মনত সাহস লৈ ধুনীয়াকৈ আহিছিলোঁ কিন্তু কি হ'ব যে আমাৰ মনৰ আশা হয়তো চাগে মনতে ৰখিব নেকি ঠিক নাই আমি য'ত আছোঁ নেকি ইয়াৰ পৰা কেদাৰনাথ মন্দিৰ ভাগলৈ প্ৰায় 30 কিলোমিটাৰ বাটত মানে বাধা আহি গ'ল গোটেই ৰাস্তা খহি মানে যাবলৈ নিদিয়া হ'ল আমি ইয়াত ফচি গ'লোঁ আৰু মানে আমি ইয়াত ইমান বেয়াকৈ ফচি গ'লোঁ যি নেকি আমি ভাবিছিলোঁ যে আমি ধুনীয়াকৈ ঘৰৰ পৰা যেনেকৈ আহিছোঁ ভাবিছোঁ ধুনীয়াকৈ চলিম আৰু ময়ো আহিছোঁ তাৰপৰা আমাৰ যাদৱ ভাইও আহিছে আৰু লগতে মানে আমাৰ যেতিয়া আহিছোঁ লগত আমাৰ যাত্ৰাটো কৰোঁতে ট্ৰেইন লৈ আহিছিলোঁ দুদিনমান আমি ট্ৰেইনটো থাকিছিলোঁ অসমতো থাকিছিলোঁ অসমৰ বাহিৰতো থাকিছিলোঁ আৰু আমি ভাবিছিলোঁ যে ইয়াতো তেনেকৈ আমি বাহিৰত ট্ৰেইন লৈ ধুনীয়াকৈ থাকিম আৰু কেদাৰনাথ মন্দিৰ ভাগ দৰ্শন কৰিম আৰু দুদিনমান দৰ্শন কৰিবলৈ দুদিনমান থাকি মেলি যামগৈ ভিডিঅ' বনাম আৰু সকলোৱে ভালৰ বাবে আমি সেৱা ল'ম আৰু সেই বুলি ধুনীয়াকৈ ওলাই আহিছিলোঁ আৰু আমি এনেকুৱা এটা জেগাত আছোঁ আমাৰ অসমত যিটো পানী বটলৰ দাম আধা লিটাৰ দাম 10 টকা ইয়াত 50 টকাৰ পৰা 80 টকা আৰু যি নেকি ৰুটি প্লেট আমাৰ অসমত 30 টকা ইয়াত 200 টকাৰ পৰা 250 টকা যি ভাতৰ কথাটো নকওঁ ভাতৰ কথাটো আমি দেখাই নাই আৰু যি ট্ৰেইন তৰিম বুলি ভাবিছিলোঁ ইয়াত ট্ৰেইন তৰিব পৰা একেবাৰে অৱস্থা নাই যিহেতু আমি একেবাৰে পাহাৰৰ কাষত আছোঁ ট্ৰেইন তৰিলে হয়তো পাহাৰ চপা চপিকৈ যিহেতু মিনিটে খহি আছে সেই পাহাৰ টুকুৰা খহি আমাৰ টেণ্টত পৰি হয়তো আমি ৰাতিৰ ভিতৰত মৃত্যুত মানে সন্মুখীন হ'বলগীয়া বাধ্যত পৰিব পাৰোঁ সেয়েহে মানে ভগৱানে কওক তেনেকুৱা পৰিস্থিতি নহওক আৰু কি হৈছে মানে ট্ৰেইন তৰিবলৈ পুলিচে কোনো পথ্যে নিদিয়ে সেয়েহে আমি মানে ওচৰতে এটা ৰুম লৈ আছোঁ হোটেল ৰুম আৰু গম পাই নহয় কিমান টকা প্ৰয়োজন মানে ৰুমটো লোৱা এক ৰাতিত প্ৰায় 1500 টকা ভাবকচোন এক ৰাতি আৰু মানে আমি এতিয়া যিহেতু কৈছোঁ ন ঘৰলৈও যাব নোৱাৰোঁ মন্দিৰলৈ যাব নোৱাৰোঁ ইমান দূৰ যিহেতু কষ্ট কৰি আহিছোঁ নহয়নে বাৰু ইয়াৰ পৰা অকল 30 কিলোমিটাৰ গ'লে আমি বাবা কেদাৰনাথক দৰ্শন কৰিব পাৰিম সেয়েহে ভাবিছোঁ ইয়াতে 2-3 দিনমান আমি ৰখি দিওঁ যদিহে পাৰোঁ ধুনীয়াকৈ দৰ্শন কৰিম আৰু যদিহে নোৱাৰোঁ আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ উভতিব লাগিব সেয়া চাগে আমাৰ ভাগ্যতে নহ'ব আৰু কেনেকুৱা এটা পৰিৱেশ হৈ আছে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম ভিডিঅ'টো চাওক যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যিসকল নেকি এইকেইদিনত কেদাৰনাথ মন্দিৰ আহিম বুলি ভাবি আছে বা আহি আছে তেওঁলোকক এই পৰিস্থিতিটো অলপমান দেখুৱাই দিয়ক কেনেকুৱা এটা পৰিস্থিতি হৈ আছে এই কেদাৰনাথত
মই সেইফালে গৈছোঁ। আৰু মানে যিটো কেদাৰনাথ মন্দিৰলৈ যোৱা ৰাস্তা, সেই ৰাস্তাটোৰ অৱস্থা চাব নেকি? এয়া চাওক, গোটেইটো খহি গ'ল। সেইটো এটা ৰাস্তা আছিলে কেদাৰনাথ মন্দিৰলৈ যোৱা, কিন্তু এতিয়া বন্ধ। আৰু কেনেকৈ যাম তাকে ভাবি আছোঁ। আৰু যিহেতু উভতিও যাব নোৱাৰা হ'লেও, মাজবাটত ৰখি থকা নিচিনা আছে। এতিয়া ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰ আছে কেদাৰনাথ মন্দিৰলৈ। আৰু যেতিয়া নেকি যাব পাৰোঁ যাম, আৰু নোৱাৰিলে ঘৰলৈহে উভতিব লাগিব। আৰু চাওকচোন, এয়া বাট বন্ধৰ কাৰণে যাবলৈ দিয়া নাই, আমাৰ ইয়ালৈকে ৰখাই থৈছে। এই ওপৰত আছে কেদাৰনাথ মন্দিৰ, মানে 30 কিলোমিটাৰ গ'লে আমি পাই গ'লোগৈ হয়। কিন্তু এইটো ৰাস্তাটো গোটেই খহাই পেলালে, দেখিছেনে? যি নেকি নিউজত দেখুওৱা যায় সেইটো ৰাস্তাই খহাই পেলাই যোৱাকালি মানুহ ইয়াত বহুত কেইজন মৃত্যু হৈছে। আৰু এয়া মানুহ কঢ়িয়াই আছে ওপৰৰ পৰা।